দা মই কামলৈ ওলালো মোৰ বন ফুল তেলটো শেষ হৈছে বাবা পাৰিলে এটা লৈ আহিবে সেইটো হৰিচোন নেকি ক'ত যাও অলপ বজাৰলৈ গৈ আছো এইফালে অকণমান বহুত দিন দেখাই নাই নহয় তোক বোৱাৰী এটা কালামচোন বোৱাৰী এইজন কোন চিনি পাইছানে হৰেশ্বৰ খুৰাৰ আপুনি আহি পালে পালো দিয়া মোৰ কথা এটা আছিলে কোৱাচোন কি কথা আছিলে দেউতাই ৰাস্তাৰ মানুহবোৰক মাতি মাতি কিয় চাহৰ যোগান ধৰি থাকে বাৰু নাই দেউতাৰ এইটো স্বভাৱ আজিৰ নহয় সেই মাই থকা দিনৰে পৰাই মাই কিমান বাৰ চাহ বনাব লাগে দিনটোত খবৰে নাই মানে দেউতাই গাঁৱৰ গোটেই মানুহখিনিক আপোন বুলি ভাবে ন এইবিলাক বাদ দিয়া ভাতটো বনোৱা বহুত ভোক লাগিছে বাপৰে শুনাচোন মই কামলৈ যাবলৈ ওলালো আজি আহোঁতে অলপমান পলম হ'ব চাৰৰ তাত ৰাতি সাঁজ খাই আহিম ভদ্ৰ পৰিয়ালে ক'ত ওলাইছ তুলনি বিয়াখন আছে আৰু বজাৰৰ পৰা উপহাৰ এটা লৈ বাছ ধৰিব লাগিব অকণমান বহি যা দেৰি নহয় বোৱাৰী দেউতা আলহী আহিছে গৰম গৰম লুচি আৰু আলু ভাজি বনোৱাচোন আহিলো ৰবা কি কৰিছা শুনক মই আজিয়ে শেষ ৰাতি ইয়াতে মই আপোনালোকৰ ইয়াত ইমান মানুহৰ আলপৈচান লৈ থাকিব নোৱাৰো দেই মই চহৰৰ পৰা অহা ছোৱালী শুনাচোন কালি ৰাতিপুৱা আমি ভালদৰে কথা পাতিম এতিয়া মোৰ অলপমান গাটো ভাল নহয় আজি কিবা এতিয়া শুই দিওঁ কি হৈছে আপোনাৰ পেটটো বহুত বিষাইছে ৰ'ব মই দেউতাক মাতি দিছো জ্বৰটো শুনোৱাই মই নহ'লে হৰ্ষৰকে মাতি নিও কি হৈছে বাবা বাবা গাটো বেয়া মই গাঁৱৰ মানুহখিনিক খবৰ দিওঁ আপুনি এক কাম কৰক এই গ্ৰীণ কোম্পানীৰ তাতে লৈ যাওক মোৰ ল'ৰাটো মই গাড়ী আনিবৰ কাৰণে কৈছোঁ দাদা আপুনি চিন্তা নকৰিব আমি গাঁৱৰ মানুহখিনি ঘৰখন চাম এতিয়া ভগৱানে সুস্থ কৰি আনিলেই হ'ল নহয় জানো আহিয়ে পানে বোধহয় বাবা দাদা ৰাতিপুৱা বৰ হ'লেই গাঁৱৰ মানুহখিনিও গ'ল আজি অসুবিধা হয় জনাব মই ভুল বুজি আছিলো গাঁৱৰ মানুহবোৰৰ মৰম ইমান নিভাজ আছিলে মই আজিহে বুজি পালো আচলতে মানুহবোৰে ইয়াতে অকল একাপ চাহৰ বাবে অহা নাছিলে মোক ক্ষমা কৰি দিব একো নাই পৰিস্থিতিয়েতো মানুহক শিকায়